বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ। মই ডক্টৰ ৰঞ্জিত সভাপণ্ডিত ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ যে অসম তথা ভাৰতবৰ্ষৰ ৰাইজে কেতিয়াও নিবিচাৰে যে চৰকাৰবোৰ অস্থিৰ হওক, গণ্ডগোলীয়াকৈ চলক, কেতিয়াও নিবিচাৰে। একদম সুস্থিৰ চৰকাৰেই বিচাৰে আৰু 5 বছৰ সম্পূৰ্ণ কৰাটোৱে বিচাৰে, যিটো দিগন্ত কলিতাই কৈছে যে এক সুস্থিৰ চৰকাৰ। এতিয়া কথা হ'ল যে এই যি দুজন মানুহৰ ওপৰত নিৰ্ভৰ কৰিছে, এই দুৰ্গাদাস বৰুৱাই যিকেইটা কথা ক'লে, এইকেইটা কিন্তু একেবাৰে অযুক্তিকৰ কথা নহয়। তেওঁলোকৰ যিটো ইতিহাস, এইজন চন্দ্ৰবাবু নাইডুৱে পূৰ্বতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পতাত এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছিল। মাজতহে তেওঁ প্ৰায় 15 বছৰ সেই পজিশ্যনটোত নাছিল। এইবাৰ কিন্তু তেওঁ আহিছে। বয়সৰ ফালৰ পৰা তেওঁ নৰেন্দ্ৰ মোদীতকৈও ডাঙৰ চাবলৈ গ'লে। আৰু এই যিজন পাল্টিৰামৰ কথা কোৱা হৈছে, তেওঁতো নামেই তেনেকুৱা। এতিয়া কথা হ'ল, আজিৰ দিনটোত যদি আপুনি চায়, মিত্ৰতাৰ পাশত আবদ্ধ হৈ থকা NCPৰ অজিত পাৱাৰ গোটৰ প্ৰফুল্ল পেটেলে তেওঁ শপত গ্ৰহণৰে নগ'লেই, মানে তেওঁ মন্ত্ৰী দিছিলে, তেওঁ নল'লে। তেওঁ আগতে কেবিনেট মন্ত্ৰী আছিল, তেওঁক এবাৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী দিলে, তেওঁ নলওঁ বুলি ক'লে। ঠিক একেধৰণে একনাথ সিন্দেৰ লগত চৰকাৰ চলি আছে মহাৰাষ্ট্ৰত, কিন্তু একনাথ সিন্দেৰ পুতেকক মন্ত্ৰী দিবৰ কাৰণে কৈছিল, মন্ত্ৰী নিদিলে। এতিয়া গতিকে তেওঁ চাগে এই ক্ষেত্ৰত অলপ অসন্তুষ্ট হৈ আছে। আকৌ এজন বিজেপিৰ কেৰেলাৰ সাংসদজনে তেওঁ চিনেমা কৰিব লাগে বুলি কৈ তেওঁ কাটি খাবই বিচাৰিছে, মানে তেওঁ কেবিনেট বিচাৰিছে। সুৰেশ গোপী তেওঁ ৰাজ্যমন্ত্ৰী হোৱাৰ কাৰণে তেওঁ এতিয়া সেই কথাটো কৈছে। তাৰমানে যেনেকৈ নৰেন্দ্ৰ মোদীৰ কাৰণে বহুত হয়তো সুবিধা আছে, তেনেকৈ কিন্তু অসুবিধাও যে আছে। আজিৰ দিনটোতে কিন্তু তাৰ কিছু প্ৰমাণ পোৱা গৈছে। আপুনি কি বুলি ভাবে যে এইবিলাক ফেক্টৰে মোদীক কোনো প্ৰভাৱিত কৰিব নোৱাৰিব নেকি? নাই, নিশ্চয় প্ৰত্যাহ্বান নিশ্চয় আছে, আৰু প্ৰত্যাহ্বান থাকিবই। কাৰণ মিত্ৰজোঁটৰ চৰকাৰৰ ক্ষেত্ৰত দুটা পক্ষক বা তিনিটা পক্ষক বা যিমানখিনি দলৰ মিত্ৰজোঁটৰ সদস্য আছে, সকলোকে সন্মান জনাব লাগিব। আৰু এই ক্ষেত্ৰত অসুবিধা কিছু আছে চৰকাৰবিলাকৰ চলাবৰ কাৰণে। কিন্তু দেখা যায় যে মিত্ৰজোঁটটো ভাৰতবৰ্ষত নতুন নহয়। যদি আপুনি চাবলৈ গ'লে, আমি প্ৰথম দেখিছোঁ যে 1977ৰ পৰা, তেতিয়াৰ পৰাই ভাৰতবৰ্ষত মিত্ৰজোঁট আছে। আৰু তেতিয়া মিত্ৰজোঁটখন হয়তো বেছি দিন থকা নাছিলে। দেশাই আহিছিল, তাৰপিছত সৰজিক আহিছিল, আকৌ আপোনাৰ পিছত পৰৱৰ্তী আকৌ 80ত আকৌ নিৰ্বাচন হ'ল। কিন্তু তাৰপিছত আমি দেখিছোঁ যে 84ৰ পিছত, যেতিয়া ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত 1984 যিটো নিৰ্বাচন, তেতিয়া 414খন বিশাল সংখ্যক তেওঁলোকে মেজৰিটি পালে। কিন্তু তাৰপিছতো কংগ্ৰেছৰ বিপৰ্যয়। আৰু তেতিয়াৰ পৰা আহি পেলাই আমি দেখিছোঁ 1989ৰ পৰা আপুনি চাওঁ 2009 চনলৈকে, এইটো হৈছে কি, তেতিয়াৰ পৰা এই 2009লৈকে মিত্ৰজোঁটৰ চৰকাৰে ভাৰতবৰ্ষত চলি আহিছে। আৰু তেতিয়া আমি দেখিছোঁ যে 8জন মুখ্য প্ৰধানমন্ত্ৰীয়ে এই মিত্ৰজোঁটৰ সময়খিনিতে ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী আছে। এতিয়া দেখা যায় যে এই সময়খিনিত আমি কিছুমান, যেনেকৈ আমি পাইছোঁ দেৱগড়াৰ ক্ষেত্ৰত বিপৰ্যয়ৰ সন্মুখীন হৈছিল, গুজৰালৰ ক্ষেত্ৰত হৈছিল, চন্দ্ৰশেখৰ হৈছিল, হয়। কিন্তু তাৰপিছত পৰৱৰ্তী অৱস্থাত আমি দেখোঁ যে বাজপেয়ীয়ে যেতিয়া NDA আৰম্ভ কৰিছিল, তেতিয়াৰ পৰা 89ৰ পৰা আমি দেখিছোঁ, 89ৰ পৰা আমি দেখিছোঁ যে বাজপেয়ীয়ে কিন্তু এটা সুস্থিৰ চৰকাৰ চলাইছিল। আৰু একেধৰণে মনমোহন সিঙেও এই সুস্থিৰ চৰকাৰখন চলাব পাৰিছিল। বাজপেয়ী কিন্তু আপুনি যদি চায়, তেনেহ'লে আপুনি বাজপেয়ী 96ৰ পৰা 98লৈকে বাজপেয়ী দুবাৰ শপত লৈছিল। সেইটো হয়, সুস্থিৰ নহয়, তেওঁ 98ৰ পৰা 2004লৈ কণ্টিনিউ কৰিছে। 13 দিনীয়া চৰকাৰো চলাইছে, 13 মাহৰ চৰকাৰো চলাইছে। কিন্তু মই এটা কথা কওঁ এতিয়া, যে বাজপেয়ী সেইজন মানুহ আছিল, এটা ভোটৰ কাৰণে তেওঁ হাৰি গৈছিল সংসদত। তেওঁ কিন্তু কিনা নাছিল কাকো। প্ৰমোদ মহাজনে আগদিনাখন ক'বলগীয়া হৈছিল যে আপুনি যদি অনুমতি দিয়ে, তেনেহ'লে মই সেই ভোটটো মেনেজ কৰিব পাৰোঁ, আমাৰ লগত সেই মানুহজনক আমি যোগ কৰাব পাৰোঁ। কিন্তু বাজপেয়ীয়ে নিজৰ নীতি আৰু আদৰ্শৰ কাৰণে প্ৰমোদ মহাজনক সেই অনুমতি দিয়া নাছিল। এটা ভোটৰ কাৰণে তেওঁ আগদিনাখনেই গম পাইছে যে কাইলৈ মই সংসদত হাৰিম। তেওঁ সেইটো নীতি আদৰ্শৰ ৰাজনীতি কৰিছিল। বিজেপিয়ে সেই পৰ্যায়ৰ পৰা আহি ক'ৰবাত এটা ভেটি স্থাপন কৰিছিল। আপুনি ভাবে নেকি সেই নীতি আদৰ্শৰ 99ৰ পৰা 99ৰ চৰকাৰখনৰ আচলতে এখন মিত্ৰজোঁটৰ চৰকাৰ, য'ত পাইছিল মাত্ৰ 145খন আসন, আৰু কিন্তু লগ লাগি পেলাই মিত্ৰজোঁট কৰি পেলাই এখন শক্তিশালী চৰকাৰ হৈছিল। কাৰণ 5টা বছৰ সম্পূৰ্ণ আয়োগ কৰিছিলে।
কিন্তু তাৰ পিছৰ পৰা আমি দেখিছোঁ আকৌ মিত্ৰজোঁটেই আৰম্ভ হৈছে কিন্তু এতিয়া মই মিত্ৰজোঁটৰ ক্ষেত্ৰলৈ যাওঁ যে এতিয়া মিত্ৰজোঁটৰ ক্ষেত্ৰত আমি যিখিনি কথা আমি পাইছোঁ আমাৰ বিভিন্ন কাকত সংবাদ মাধ্যমত যিবিলাক কথা হৈ আছে এটা ভয় প্ৰত্যেকেই এটা এনেকুৱা ভাৱ এটা চৰকাৰখন ঠিক যেন অলপ দিনৰ পিছতে আকৌ ভাঙিবই কিন্তু মই আকৌ সেইটো কথা নাভাবোঁ কাৰণ মই দেখা যায় যে চৰকাৰখন ভাঙিলে তেওঁলোকৰ লাভ কি হ'ব লাভ একো নহয় এটা দেখা যায় যে যি দুজনৰ ওপৰত আমি সন্দেহ কৰিছোঁ দুইজনে দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু তেওঁলোকে নিজৰ সেই মুখ্যমন্ত্ৰীত্ব বৰ্তাই ৰাখিবৰ কাৰণে তেওঁলোকৰ কাৰণে এটা যথেষ্ট পৰিমাণে সহায় লাগিব কেন্দ্ৰীয় চৰকাৰখনৰ আৰু নিজৰ ৰাজ্যকেইখনৰ তেওঁলোকৰ উন্নতি আৰ্থিক ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে হেল্প লাগিব কেন্দ্ৰীয় অনুদান লাগিব আৰু এইখিনি কেনেকৈ পাব চৰকাৰখন থাকিলেহে পাব এইটো আপোনালোকৰ অকণমান মোৰ দ্বিমত আছে আপুনি চন্দ্ৰবাবু নাইডুৰ ক্ষেত্ৰত ৰাজনৈতিকভাৱে মই ভাবোঁ বিজেপি একো এতিয়া তাত প্ৰভাৱিত কৰিব নোৱাৰে কাৰণ তেওঁ ইমান বেছি তাত আসন লাভ কৰি থৈছে আপুনি ক'ব পাৰে যে নীতিশ কুমাৰৰ ক্ষেত্ৰত গণ্ডগোল আছে কাৰণ তেওঁ সেইখিনি আসনো নাই তেওঁ তৃতীয় পজিশ্যনত থাকি পেলাই তেওঁ চিফ মিনিষ্টাৰ হৈ আছে RJDৰ লগত থাকিও এতিয়া বিজেপিৰ লগত থাকিও আৰু অৰ্থনৈতিক দিশটো মই আপোনাৰ লগত একমত দুয়োখন ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সেই সহযোগিতাটো লাগিবই বা বিশেষ ৰাজ্যৰ মৰ্যাদাৰ কাৰণে কেন্দ্ৰীয় মোদীৰ অনুমোদন নহ'লে কেতিয়াও নাপাব কিন্তু আজি চন্দ্ৰবাবু নাইডুৰ আপোনাৰ যদি আসনৰ ফালৰ পৰা চাই তেনেহ'লে দেখিব যে তেওঁ তাত 190খন আসনৰ ভিতৰত তেওঁ দেখোন তাত 140খনতকৈ বেছি আসন তেওঁ অকলেই পাই থৈছে গতিকে তাত YSR আপোনাৰ চৰকাৰ চলাৰ পাছতো তেওঁ 30খন আসনৰ তলত থাকি গ'ল সেইটো হয় কিন্তু মই দেখা যায় যে যদি তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে বা তেওঁলোকে ধৰ চৰকাৰখন ভাঙিবৰ কাৰণে চেষ্টা কৰে তেওঁলোকৰ বিজেপিৰ বিৰোধী ইন্দি মৰ্চাৰ ক্ষেত্ৰত তেওঁলোকক লৈ পেলাই কিবা সুবিধা হ'ব নেকি সেই অংকটোতো চাব লাগিব তেওঁলোকক লৈ পেলাই ইন্দি মৰ্চাৰ একো লাভ নহয় কাৰণ ইন্দি মৰ্চাৰ তেওঁলোকৰ 16খন আৰু 12খন আসন লৈ পেলাই তেওঁলোকে চৰকাৰখন চলাব তেওঁলোকৰ কাৰণে অসুবিধা হ'ব আৰু যথেষ্ট জোৰা টপলীয়া আৰু এখন চৰকাৰ হ'ব আৰু এই বস্তুটো তেনেকুৱা এটা হোৱাটো আচলতে মোৰ বোধেৰে কোনেও নিবিচাৰে কাৰণ 96ত এটা অতি ইতিমধ্যে যদিও আপুনি কৈছে এটা অতি বিটাৰ এক্সপিৰিয়েঞ্চ ভাৰতবৰ্ষত হৈ গৈছে আৰু ভাৰতীয় জনসাধাৰণে সেইটো নিবিচাৰে আৰু এটা নিৰ্বাচন বুলি ক'বলৈ যাওঁতে কিমান মানে কিমান হাজাৰ কোটি টকা খৰচ এটা আৰু এইটো ভাৰতীয়ৰ ওপৰত আকৌ এটা ডাঙৰ বুজা কোনেও পেলাবলৈ চেষ্টা নকৰে আৰু তেওঁলোকে এইটো বুজি পায় যে যদি নতুনকৈ আকৌ যদি বিজেপি চৰকাৰখনক ভাঙি দিয়ে কিন্তু যদি আকৌ যে 98ৰ নিচিনা আকৌ বাজপেয়ীয়ে পৰৱৰ্তী অৱস্থাত চৰকাৰখন গঠন কৰাৰ বেছি সুবিধা হৈছিল যেনেকৈ হৈছিল এবাৰ যদি তেনেকুৱা এটা অৱস্থা হয় এই বিষটো চাব লাগিব কাৰণ জনতাই যদি নিবিচাৰে আৰু তেতিয়া সেই চৰকাৰখন ভাঙি দি পেলাই তেওঁলোকৰ ব্যক্তিগত সুবিধাৰ কাৰণে নিজৰ দলৰ ভিত্তিক চৰকাৰখনক সুবিধা ভাঙি দিবৰ কাৰণে তেতিয়া তাৰ কিন্তু এটা ৰিপাৰ্কাশ্যন হয় তাৰ ৰিফ্লেকশ্যন হয় আৰু এইটো এটা মাৰাত্মক কথা হ'ব পাৰে ভাললৈ হৈ পেলাই গ'লে হয়তো বেয়া হ'ব পাৰে গতিকে এই দিশটো তেওঁলোকে জানিব আৰু তেওঁলোকে বৰ চুট পলিটিচিয়ান আৰু তেওঁলোকে এটা তেওঁলোকে ইমান দিন চৰকাৰ চলাই আহিছে ভালকৈ বুজি পায় আৰু নীতিশ কুমাৰৰ ক্ষেত্ৰতো হয় কিন্তু নীতিশ কুমাৰে ইয়াৰ আগতে তেওঁ কৈছিল যে এইবাৰ যি কৰিলোঁ আৰু ভৱিষ্যতে কেতিয়াও নহ'ব আৰু হয় এটা কথা হয় কাৰণ নীতিশ কুমাৰে যেতিয়া এইবাৰ যদি ঠিক তেনেকুৱা এটা তেওঁ যদি চৰকাৰখন এনেকুৱা তেওঁৰ বিজেপি বিৰোধী শিবিৰলৈ যায় তেওঁ গোটেই পলিটিকেল লাইফটো স্পইল হৈ যাব কাৰণ দেখা যাব যে তেওঁৰ যিখিনি অপনেণ্ট বিৰোধী আছে তেওঁলোকে এতিয়া বহুত ষ্ট্ৰং কাৰণ বিশেষকৈ ইন্দি গোটটো বহুত ষ্ট্ৰং এতিয়া বিহাৰতে হওক বা UPতে হওক এতিয়া নীতিশ কুমাৰে যদি সেই আকৌ তেওঁ চৰকাৰখন বগৰাবৰ কাৰণে চেষ্টা হয় তেওঁ বাগৰিব লাগিব কিন্তু গতিকে এইবিলাক কথাও কিছু আছে মই অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি ল'ম আপোনাক ধন্যবাদ জনাইছোঁ তাৰপিছতে আমি ডেকা ডাঙৰীয়াৰ কাষলৈ উভতি আহিম